গুড মৰ্নিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ, আশা কৰোঁ আপোনালোকো ভালে আছে। এতিয়া ৰাতিপুৱা পিক আপ টাইম আপোনাৰ 6:30। পিক আপ কাৰণে ওলাইছোঁ এয়াৰপৰ্টলৈ যাবৰ কাৰণে, আৰু সকলোকে 15 আগষ্টৰ শুভকামনা জনালোঁ। হেপী ৰিপাব্লিক ডে। সাতটা বাজিত পিক আপ আছে আপোনাৰ, এতিয়া যাওঁ থাকে। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু কমেণ্টত জনাব আপোনালোকে যি ৰিপাব্লিক ডে' কাৰণে চবেই পতাকা লৈ বেচিবৰ কাৰণে ৰাস্তাৰ কিনাৰে কিনাৰে খাৰা হৈ আছে। আপোনালোকে জনাবচোন কোনে কোনে লগাইছে গাড়ী। মইতো বাৰু বৰ্তমান এতিয়া লগোৱা নাই, চাওঁ ৰাস্তাত যদি পাওঁ লগাই ল'ম। আৰু বৰ্তমান মই এতিয়া পিক আপ কৰি আহিলোঁ পেচেঞ্জাৰ। 7টা বাজিত আছে পিক আপ, 59 হৈয়ে গ'ল, এতিয়া অকণ লেট হৈ গ'ল। চাওকচোন গাড়ীত কেনেকৈ দিছে চবে। Economy drive mode activated. এখন আপোনাৰ ইকনমি মোডত কৰিব লাগে, নহ'লে চাৰ্জিংটো বেছি খায়। গাড়ী চাৰ্জিং গাড়ী হয়, সেইটো কাৰণে। জন্মাষ্টমী আছে আপোনাৰ, জন্মাষ্টমীৰ কাৰণে এটা গেট লগাইছে। ৰাস্তাটো অকণ বেয়া হৈছেহি, বনাইছিলেহে সেইটো ৰাস্তাটো, আকৌ এতিয়া বেয়া হৈ গ'লগৈ। বৰষুণ পৰিছিলে লগাতাৰ আপোনাৰ 3-4 দিনমান ইয়াত, সেইটো কাৰণে বেয়া হৈ গৈছে অলপমান ৰাস্তাটো। আকৌ এতিয়া চাওঁ কেতিয়া বনায়, আৰু এতিয়া চাগে যদি আৰু চৰকাৰ বনাইছিলে আপোনাৰ ইয়াত বলবম আছিলে যেতিয়া, বলবমৰ কেইদিনমানৰ আগত বনাইছিলে, মানে বলবমটো যাতে চলি যাওক। আৰু তাৰ পিছত ভাঙিয়ে গ'লগৈ।